Good morning, sir. আজি আমি তোমালোকক মেথছৰ এটা গুৰুত্বপূৰ্ণ বিষয় এটা টপিক তোমালোকক শিকাম হ'ল এইটো কি দেখিছানে এইটো জিঅ' বৰ্ড বুলি কয় গুড এনে জিঅ' বৰ্ড সাধাৰণতে আমি বৰ্গাকাৰ থাকে হয়নে এইটো মই চাৰ্কুলাৰ বনাইছোঁ তোমালোকে এটা বিশেষ চেপ্টাৰৰ কাৰণে চেপ্টাৰটো হ'ল তোমালোকৰ বৃত্ত হয়নে বৃত্তটো এইটো বৃত্ত হয় নাই বৃত্তটো চাবা এই পইণ্টটোৰ পৰা এইটো সমান দূৰত আছে এইটো সমান দূৰত আছে নহয় এইটো বৃত্ত এই পইণ্টটোক ক'ব কেন্দ্ৰ হয়নে আৰু এইটোক ক'ব পৰিধি এতিয়া আমি যদি চাবা এই কেন্দ্ৰটোৰ পৰা এই কেন্দ্ৰ ল'লোঁ এই কেন্দ্ৰটোৰ পৰা আমি ইয়ালৈ এডাল ৰেখা টানি দিলোঁ এইটোক কি বুলি ক'ব ব্যাসাৰ্ধ গুড ইয়াৰ পৰা এনেকৈ মই ইয়াত লগাই দিলোঁ ৰ'বা দেই এনেকৈ পূৰা পোহ হ'ব লাগিব এইটো হয়নে ব্যাসাৰ্ধৰ মাজেৰে যাব লাগিব এইটো অলপ কি বুলি ক'ব ব্যাস গুড এতিয়া আমি চাবা এই ৰবৰডালে আমি ইয়াত এনেকৈ এটা বনাই দিলোঁ দেখিছানে ইয়ালৈকে লৈ আহিলোঁ হয়নে এই অংশটো দেখিছে ধেনুখনৰ নিচিনা হৈছেনে এইখনক কি বুলি কয় অঁ চাপ এইটো চাপ হয় এইটো উপচাপ বুলি কয় আৰু ওপৰটোক ক'ব অধিচাপ হয়নে আৰু এটা কথা বুজিলা চাপটো বুজিছা তোমালোকে হয়নে আৰু এটা কথা আমি যদি এনেকৈ লওঁ এই চাপটোৰ পৰা আমি এইটো ইয়াত এই কোন এটা কৰিলে ন এতিয়া আকৌ হয়নে এইটোক কি বুলি ক'ব গৌণ বৃত্তাংশ বুলি কোৱা হয় বৃত্তাংশ আৰু এইটোক ক'ব গৌণ হয়নে আৰু এই ডাঙৰকৈ থকাটো এইটোক ক'ব মুখ্য বৃত্তাংশ তোমালোকে বুজিলা বৃত্তাংশ বুজিলোঁ চাপ উপচাপ অধিচাপ বুজিলোঁ হয়নে গৌণ বৃত্তাংশ বুজালোঁ মুখ্য বৃত্তাংশ বুজিলোঁ আমি ইয়াত এই কেন্দ্ৰটো কি এংগল কৰে কেনেকৈ কোণ কৰে সেইটো কেনেকৈ আমি উলিয়াব পাৰিম বৃত্তাংশ কোণ কেনেকৈ উলিয়াব পাৰে আমি সকলোবিলাক আমি ইয়াৰ পৰা জানিম নেক্সট ক্লাছত ইয়াৰ পৰা আমি তোমালোকক শিকিম দেই ধন্যবাদ Thank you, sir. Okay, thank you.